হেল্ল' ফ্ৰেণ্ডছ, আজিৰ এই ভিডিঅ'ত আমি আলোচনা কৰিম যে কম্পিটিটিভ এক্সামৰ পিছত থকা ভাইভা ইণ্টাৰভিউ সম্পৰ্কে। বহুতে ৰিটেন এক্সাম পাছ কৰে, কিন্তু ভাইভা ইণ্টাৰভিউত ভয় পায় বা ঠিকদৰে নিজকে প্ৰস্তুত কৰিব নোৱাৰে। চাওক, এই ভিডিঅ'টোত মই আপোনালোকক ক'ব খোজো ভাইভা ইণ্টাৰভিউ মানে কি, কেনেকৈ প্ৰস্তুতি ল'ব, কি প্ৰশ্ন আহিব পাৰে আৰু সফল হ'বলৈ কেনেকৈ আত্মবিশ্বাস বজাই ৰাখিব লাগে। এই ভিডিঅ'টোত সকলোবিলাক কম মই। এতিয়া কথা হ'ল, ভাইভা ইণ্টাৰভিউ বুলিলে কি বুজায় বা ভাইভা ইণ্টাৰভিউ মানে কি। ভাইভা ইণ্টাৰভিউ বা মৌখিক পৰীক্ষা এটা ফেজ হয়, য'ত তোমাক এক্সাম কণ্ডাক্টিং বোৰ্ডে সন্মুখীন হৈ পৰীক্ষা কৰে। এই কণ্ডাক্টিং বোৰ্ডৰ উদ্দেশ্য হৈছে তোমাৰ ব্যক্তিত্ব, আত্মবিশ্বাস, চিন্তা ভাৱনা আৰু ছাবজেক্টৰ ওপৰত তোমাৰ দখল পৰীক্ষা কৰে। ইয়াত লিখিত পৰীক্ষাৰ দৰে উত্তৰ দিব নালাগে। তাত তোমাৰ কথা, বডি লেংগুৱেজ আৰু অনেষ্টি এইবিলাকে লক্ষ্য কৰে। এতিয়া কথা হ'ল, ভাইভাৰ বাবে প্ৰস্তুতি লোৱাৰ বাবে কিছুমান কথা আপোনাৰ মুখস্থ কৰিব লাগিব বা মনত ৰাখিব লাগিব। যেনেকৈ নিজৰ বিষয়ে স্পষ্টতা, যেনে ইণ্ট্ৰডিউচ ইয়ৰছেল্ফ। এই প্ৰশ্নটো সকলোতকৈ কমন হয়। আপোনাৰ বিষয়ে ক'ব জানিব লাগিব, এইটো আপোনালোকে প্ৰেক্টিচ কৰিব। নিজৰ বিষয়ে ইণ্ট্ৰডিউচ ইয়ৰছেল্ফ এইটো জানিব লাগিব। আৰু আপোনাৰ হোম টাউন ক'ত হয়, কি হয়, এইবিলাক জানিব। আৰু শিক্ষাগত যোগ্যতা, মানে কিমান ক্লাছ পঢ়িছে, কিমানলৈকে পঢ়িছে, কি লৈ পঢ়িছে, এইটো লৈ। আগৰ অভিজ্ঞতা, যদি আপোনাৰ কিবা অভিজ্ঞতা আছে এইটোৰ বিষয়ে আপুনি জানি থৈ দিয়ক। বাই চান্স সুধিব পাৰে তোমাৰ অভিজ্ঞতা কি আছে, তেতিয়া তোমালোকে কৈ দিবা যে মোৰ অভিজ্ঞতা এইটোৱে। আৰু অগ্ৰহৰ বিষয়ে, যদি আপোনাৰ কিহৰ বাবে অগ্ৰহৰ হৈ থাকে, তাৰ কাৰণে আপোনালোকে 1-2 মিনিট স্পষ্টকৈ এইবিলাক সকলো 1-2 মিনিট কোৱাৰ কাৰণে স্পষ্টকৈ শিকিবা। হোম টাউন, শিক্ষাগত যোগ্যতা, আগৰ অভিজ্ঞতা, অগ্ৰহৰ বিষয় আৰু ইণ্ট্ৰডিউচ দিয়াৰ কাৰণে নিজৰ ইণ্ট্ৰডিউচ কেনেকৈ দিব লাগে, এইটো স্পষ্টকৈ 1-2 মিনিটলৈকে প্ৰেক্টিচ কৰিব আৰু শিকি থাকিব। আৰু যেনেকৈ চলিত ঘটনা বা জেনেৰেল নলেজ বা আমাৰ অসমৰ বিষয়ে যিটো কাৰেণ্ট এফেয়াৰ্ছ হয়, যিটো আমাৰ ডাঙৰ ঘটনাবিলাক, অসমৰ হওক, ভাৰতৰ হওক বা বিশ্বৰ 1-2টা, যেনেকৈ যুদ্ধবিলাক, কাৰ বিষয়ে, এইবিলাক। আৰু আপোনালোকে বা দ্য আছাম ট্ৰিবিউন নিউজ পেপাৰ ডেইলি 10 মিনিটকৈ পঢ়িব পাৰিব। আজিকালি নিউজ পেপাৰ মোবাইলতে আহে, চ' আপোনালোকে 1-2 মিনিট বা 5 মিনিট পঢ়িলেও চলিত ঘটনাবিলাক বা জেনেৰেল নলেজ আপোনালোকে জানি ল'ব পাৰিব। মক ইণ্টাৰভিউজ কেনেকৈ প্ৰেক্টিচ কৰিব। আপোনালোকে বন্ধু বা পৰিয়ালৰ সৈতে নিজৰ প্ৰেক্টিচ কৰিব পাৰিব, বা আইনাৰ সন্মুখত কথা ক'বলৈ অভ্যাস কৰক নিজক চাই কিনে। বা এইটো কৰিব পাৰে, নিজৰ ভিডিঅ' মোবাইলত ৰেকৰ্ডিং কৰক আৰু ৰেকৰ্ডিং কৰাৰ পিছত কথা কওক, তাৰপিছত ভিডিঅ'টো আপোনালোকে খুলি চাই দেখিব পাৰে যে আপোনাৰ ক'ত ভুল হৈছে বা আপোনাৰ কি হৈ আছে। মোবাইলত ৰেকৰ্ডিং কৰি আপোনালোকে এনালাইচিছ কৰক। আৰু কথা হ'ল ড্ৰেছ কেনেকৈ থাকিব লাগিব। চিম্পল আৰু ফৰ্মেল ড্ৰেছ পৰিধান কৰক। দেখা যাওক যে আপুনি এটা চিৰিয়াছ কেণ্ডিডেট, পৰিষ্কাৰ হৈ থাকিব আৰু কনফিডেণ্ট থাকিব। এতিয়া আমি জানিম যে ভাইভা পেনেলত কিছু ষ্টেণ্ডাৰ্ড প্ৰশ্ন থাকে, মানে এইবোৰ সুধিব। এইবোৰ আগতেই প্ৰস্তুত কৰি থৈ ল'লে সুবিধা হ'ব। যেনে প্ৰশ্নবোৰ 6টামান প্ৰশ্ন মই কৈ আছোঁ, আপোনালোকে নোট কৰি লওক। প্ৰথমটো হ'ল, আপোনাৰ বিষয়ে অলপ ক'বাচোন বুলি এনেকৈ সুধিব। দ্বিতীয়, এই চাকৰি কিয় বিচাৰিছে। তৃতীয়, আপোনাৰ শক্তি আৰু আপোনাৰ দুৰ্বলতা কি। চতুৰ্থ, তোমাৰ হবি কি। 5 নম্বৰ, আপোনাৰ লক্ষ্য কি। 6 নম্বৰ, 5 বছৰৰ ভিতৰত নিজকে ক'ত দেখিছে। কুৱেশ্যন নম্বৰ 7, যদি কোনো কঠিন সময়ত তুমি কেনেকৈ সিদ্ধান্ত ল'বা। তেন্তে এই প্ৰশ্নবোৰৰ উত্তৰ যেন স্পষ্ট, সঁচা আৰু সংক্ষিপ্ত হয়। হিন্দী বা ইংৰাজী, অসমীয়া দি ক'বলৈ বেছিক প্ৰেক্টিচ কৰক। এইবিলাক প্ৰশ্ন সুধিব। এতিয়া আমি জানিম কি কৰিবা বা কি নকৰিবা, কি কৰিব লাগে আৰু কি নকৰিব লাগে। কি কৰিব লাগে সেইটো আমি জানিম। ইণ্টাৰভিউ টাইমত ভদ্ৰভাৱে সোমাবা, প্ৰথম কথা। দ্বিতীয়, আই কণ্টেক্ট বজাই ৰাখিবা। তৃতীয়,
কথাবোৰ লাহে লাহে ক'বা। চতুৰ্থ, সকলোৱে মন দি শুনিব। যদি আপুনি উত্তৰ দিব নোৱাৰে তেন্তে আই এম চৰি, আই ডোণ্ট ন' দিছ ৰাইট নাও ক'ব পাৰা। বা অসমীয়া দি ক্ষমা কৰিব, এই উত্তৰটো মোৰ এতিয়া মনত পৰা নাই, এনেকৈ কৈ দিবা। ইয়াৰ বাহিৰে আৰু একোৱেই নক'বা। পেনেলৰ সদস্য বা পেনেলৰ মানুহক আপোনালোকে ছাৰ বা মেডাম বুলি সম্বোধন কৰিবা। এইবিলাক কথা কৰিবা। আৰু কি নকৰিবা এইটো কৈ আছোঁ। প্ৰথমটো হ'ল মিছা কথা নক'বা। চাই যিয়ে নহওক কিয় আপুনি মিছা কথা নক'বা। তৃতীয়, কথা কাটি উত্তৰ নিদিবা। প্ৰথম সিহঁতৰ কথা শুনিব, সিহঁতৰ কথা শেষ হ'ব, তাৰপিছত আপুনি উত্তৰ দিব। তৃতীয়, আপুনি নাৰ্ভাছ নহ'ব। এইবিলাক কথা নকৰিব। চাওক, ভাইভা ইণ্টাৰভিউ সফল হ'বলৈ যিটো আটাইতকৈ ডাঙৰ কথা হ'ল বিশ্বাস। নিজক বিশ্বাস কৰক, কথা কোৱা কনফিডেণ্ট হোৱা আৰু মুখত অলপ স্মাইল ৰাখিব। আৰু যি নাজানে আপুনি এইটো শিকক। ভয় বা চিন্তা নকৰিব। পেনেলত বহি থকা ছাৰেও জানে যে আপুনি এজন শিক্ষাৰ্থী, সেইকাৰণে ভয় খাব নালাগে। হাৰ্ডৱৰ্ক আৰু চিনচিয়াৰলি থাকিলে তুমি নিশ্চিতভাৱে সফল হ'বা। হেৰুৱা সময় ঘূৰাই আনিব নোৱাৰি, কিন্তু সময়ৰ সদব্যৱহাৰ কৰি ভৱিষ্যত গঢ়ি তোলা আমাৰ হাতত আছে। সেইকাৰণে বি কনফিডেণ্ট। যদি ভিডিঅ'টোত নুবুজে আপোনালোকে হেৰি কৰি চাই ল'ব। আৰু মই কি কৈছোঁ, এইবিলাক কি মমেণ্টছবিলাক, এইবিলাক টিপছবিলাক আপোনালোকে নিজৰ কপিত লিখি ল'ব। লিখি লৈ কিনে আজিৰে পৰা প্ৰেক্টিছ ষ্টাৰ্ট কৰি দিব। এইবাৰ ভাইভাত বহুত কেইজন ষ্টুডেণ্ট আছে, সেইকাৰণে কম্পিটিশ্যন হাই হ'ব, কাৰণে আপুনি ইয়াক ইজি নল'ব। যদি ভিডিঅ'টো ভাল লাগে লাইক আৰু ছাবস্ক্ৰাইব কৰিব আৰু আপোনালোকৰ সফলতাৰ কামনা কৰিলোঁ। থেংক ইউ ছ' মাছ।